নমস্কাৰ গাইজ, আপোনালোকক স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। গাইজ চাই লওক, ইতিমধ্যে আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'ত মই দেখুৱাইছিলোঁ যে আমাৰ ঘৰটোৰ বৰ্তমান বিমৰ যি ৰিং গঠাৰ কাম সেয়া চলি আছিলে আৰু বৰ্তমান সম্পূৰ্ণৰূপে বিমটোৰ চাৰিওফালে বিম মানে গঠাৰ কাম ইতিমধ্যে হৈ গ'ল আৰু এতিয়া বাকী আছে। চাওক আমাৰ এইফালে মিস্ত্ৰী লাগি আছে, তেওঁলোকে ফৰ্মা বিমৰ যিটো ফৰ্মা সেইখিনি গঠাৰ কাম কৰি আছে আৰু এইফালে চব বিমবিলাক আপোনাক মই দেখাইছোঁ। এইবিলাক চব বিমখিনি চব বিমৰ কাম হৈ গৈছে। ইতিমধ্যে এই এক্সটেনশ্যন আছিলে, ইয়াৰ ষ্টেয়াৰ্ছৰ পাৰ্ট আছিলে, ষ্টেয়াৰ্ছৰ পাৰ্টৰ এয়া বিম হৈ গৈছে। বিমবিলাক 14x10 বিম হয় আৰু এইবিলাক আপোনাৰ 16 mm তিনডাল আৰু তলত 16 mm তিনডাল, টোটেল মুঠ 6ডাল ৰড আছে। তো এইখিনি বৰ্তমান প্ৰগ্ৰেছ ইমানেই চলি আছে। তো কাইলৈ চাগে তেওঁলোকে ফৰ্মাবিলাক ফিট কৰিব আৰু মই ফোনৰ আপোনালোকক গোটেই 4 ৰাউণ্ডটো এবাৰ দেখাব বিচাৰিছোঁ। এইটো এটা পাৰ্ট এক্সট্ৰা আমি চব এইফালে আমাৰ যি বাথৰুমকেইটা আছিলে এইটো এক্সটেনশ্যন, এইটো এক্সট্ৰা ওলাই যাব লাগিব। মানে যিটো আমাৰ কমন বাথৰুম থাকিব সেইটো এইখিনিত থাকিব আৰু এই পাৰ্টটো হৈছে আমাৰ এটেচ বাথৰুম, এই ৰুমটোৰ লগত এটেচ হৈ থাকিব আৰু এইটো সেইকাৰণে বাহিৰলৈ উলিয়াই দিয়া হ'ল আৰু ইয়াৰ ওপৰত মানে টেংকি থাকিব, পানীৰ টেংকি থাকিব। তো সেইফালে সেইকাৰণে এই পোষ্টকেইটা দিয়া হ'ল আৰু এইফালে এইটো হৈছে আমাৰ চেপ্টিক টেংক। ইতিমধ্যে এনেকুৱা হৈ আছে, ঢালাই দি থোৱা আছে ইয়াত। তো ইয়াৰ পৰা গাঁথনি কাম কৰিবলৈ বাকী আছে আৰু বাকী এইখিনি ইতিমধ্যে সকলোখিনি হৈ গৈছে। তো ইয়াত এতিয়া যিখিনি আছে ফৰ্মা পোষ্ট কৰি পিনে তেওঁলোকে ঢালাই কাম কৰিবলৈ ৰেডি কৰিব। তো বৰ্তমান আপডেট ইমানেই আছিলে আৰু এইফালে চব তেওঁলোকে কাম লগাই আছে। তো ফৰ্মাবিলাক বনাই আছে, বিমৰ ফৰ্মাবিলাক বনাই আছে। এইখিনি খুব সম্ভৱতঃ 2 দিনতে এইখিনি কমপ্লিট হৈ যাব আৰু এইখিনি আমি বিম ঢালিব পাৰিম আৰু এখোজ আমি আগবাঢ়িব পাৰিম। তো আজি ভিডিঅ'টো তথা আপডেটটো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে যদি আপোনালোকৰ কিবা ইয়াৰ ওপৰত কমেণ্ট কৰিবলগীয়া আছে বা আপোনালোকে কিবা মানে এই সম্পৰ্কে ক'বলগীয়া আছে তেতিয়াহ'লে কমেণ্ট বক্সত দিবলৈ নাপাহৰিব। টিল দেন এটা অন্য ভিডিঅ'ত পুনৰ লগ পাম। বাই বাই।